নমস্কাৰ পোহলাই ভিতৰ সমূহ দৰ্শকক আজি দেওবৰীয়া অনুষ্ঠান ঘৰে ঘৰে বাস্তুশাস্ত্ৰলৈ স্বাগতম জনাইছোঁ আপোনালোকৰ সমিধানসমূহ প্ৰতিদিনৰ দৰে লৈ আহিছে আপোনালোকৰ প্ৰিয় বাস্তুবিদ অৰ্পণ দত্তই আমাৰ হাতত ইতিমধ্যে বহুতো প্ৰশ্ন আহি পৰিছে আমি সকলো প্ৰশ্নৰ উত্তৰ দিম প্ৰতিটো খণ্ডত আমি দি যাবলৈ চেষ্টা কৰিম আৰু আজিও অনুষ্ঠানৰ আৰম্ভণিতে আমি আপোনালোকৰ বাবে লৈ আহিছোঁ আন এক গুৰুত্বপূৰ্ণ বিষয় যি বিষয়ে কথা পাতিম প্ৰথমে অৰ্পণ দা আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ লগতে সুপ্ৰভাত জনাইছোঁ সকলোৰে দিনটো শুভ হওক অৰ্পণ দা আমি যিহেতু পুৱাৰ পৰা ৰাতিলৈকে আমি ঘৰত যিখিনি কাম কৰোঁ বা বাহিৰত ওলাই গ'লোঁ আমি বিদ্যুৎ শক্তি যথেষ্ট আমাক প্ৰয়োজন হয় প্ৰতিটো কামতে গতিকে বিদ্যুৎ শক্তিৰ ওপৰত আমি যিখিনি আমাৰ বিল আহিছে বা সকলোৰে মুখে মুখে এতিয়া সেইটো এটা চৰ্চিত বিষয় যে কাৰেণ্টৰ অপচয় বিদ্যুতৰ ইমান মানে বিল আহিছে আমি কেনেকৈ মানে তাৰ কমাম তাৰ বাবে আমাৰ বিদ্যুৎ বিভাগেও কিছুমান আঁচনি হাতত লৈছে বৰ্তমানে যেটো সোলাৰ সিস্টেম বা সোলাৰ প্যানেল ব্যৱস্থা কৰিছে তাত তেওঁলোকে সাবসিডিৰ পৰা আৰম্ভ কৰি বহুতো কিছুমান সুবিধা আমাৰ বাবে উপলব্ধ কৰিছে তো সেইখিনি আমি যেতিয়া সুবিধা লবলৈ যাম প্যানেল কিখনৰ কথা থাকিব দিশৰ কথা থাকিব আমি কোট কেনে ধৰণে আমি সেইকিখন স্থাপন কৰিম আৰু তাৰ বাবে ভাল দিশ বা বেয়া দিশ আপুনি গুটেই কথাখিনি কেনেদৰে আমাৰ দৰ্শকে জানিব বিচাৰিব আজি সোলাৰ প্যানেল খুব দৰকাৰী বস্তু আৰু প্ৰথম কথা আমি সোলাৰ প্যানেলৰ আগতে আমি বিদ্যুৎ আমি যেতিয়া ব্যৱহাৰ কৰোঁ অযথা বিল আমি খৰচ কৰিব নালাগে ধৰক লাইটটা জ্বলাই থৈ দিলোঁ বা আমি এচিটো আমি ৰুমত মানুহে আমি চলাই থৈ দিলোঁ অলপ আমি সাৱধান হ'বই লাগিব কাৰণ আমি বিদ্যুৎটো বচোৱাটো আমাৰ দৰকাৰ এইটো সৰু ল'ৰা ছোৱালীক এতিয়াৰ পৰাই শিকাব লাগে লগতে সোলাৰ প্যানেল আৰু সোলাৰ সিস্টেমটো আজিকালি যিটো আমাৰ এচিবি ফালৰ পৰা আহিছে বা পাৰ্চনেলি মানুহে কিনি পেলাই লগায় সেইটো খুব দৰকাৰী বস্তু তাৰ সোলাৰৰ কাম কি যেটো সময়ত আমাৰ মানে লাইট নাথাকে আমাৰ কাৰেন্ট দিয়ে ইনভাৰ্টাৰৰ কাম আৰু সোলাৰ সিস্টেমটো কৰে কি কাৰেন্ট থাকিলেও আমাৰ এটা হেৰি আছে য'ত সোলাৰে চলাই থাকিব দিনটো আৰু যেটো আপোনাৰ সূৰ্যৰ ৰশ্মি বা আপোনাৰ বেটাৰীটো চাৰ্জ হ'ব এটা সোলাৰ প্যানেলখনে আমাক সাপোৰ্ট সিস্টেম সাপোৰ্ট আমাৰ ঘৰখনৰ সাপোৰ্ট সিস্টেমটো থকাৰ দিশটো হ'ল হেতু উত্তৰ পশ্চিম কিন্তু আমিতো অকল উত্তৰ পশ্চিমতে লগাব নোৱাৰো আৰু যিহেতুকে সোলাৰ প্যানেলৰ কালাৰটো হ'ল ব্ল্যাক কোলা ডাঙৰ ডাঙৰ লগোৱা থাকে আমি সোলাৰ যিবোৰ আমাৰ প্যানেল আমি লগাও সেই প্যানেলখিনি আমি দক্ষিণ ফালে লগাব নালাগে আৰু উত্তৰ ফালে কিন্তু প্যানেলখিনি কালাৰটো কোলা অৰ্থাৎ পানী সেইখিনি দক্ষিণৰ ফালে লগালে আমাৰ প্ৰবলেম হোৱা চান্সটো বাঢ়ি যায় আৰু উত্তৰ ফালে আমি ভাবিছে যে আমি পানী উত্তৰ ফালে লগাব পাৰোঁ উত্তৰ ফালে আমি কোলা আমি লগাব পাৰোঁ কিন্তু সোলাৰ প্যানেলৰ কামটো কি সূৰ্যৰ ৰশ্মি টানি পেলাই আমি সেই গৰম হয় সো আমি উত্তৰটো লগাব নালাগে উত্তৰ পৰা উত্তৰ পূব আৰু দক্ষিণৰ ফালে আমি যদি আছে সেইটো আঁতৰাই দিয়াটো ভাল পাৰিলে সোলাৰ প্যানেলখিনি আমি পশ্চিম বা উত্তৰ পশ্চিম এই দুটা দিশ বেষ্ট অফ দা বেষ্ট অকল আমি সেইগিটা যদি আমি মন কৰোঁ যে আমি পশ্চিম ফালে আৰু উত্তৰ পশ্চিমৰ ফালে আমি সোলাৰ প্যানেলখিনি আমি প্লেচ কৰিব পাৰোঁ তেতিয়া ঘৰখনৰ বেষ্ট ডাইৰেকশ্যন হৈ যায় আৰু লগতে আমি অকল সোলাৰ প্যানেলখিনি ৰাখিলে নহ'ব সেই যিটো আমাৰ কাৰেন্ট কনজিউম কৰিব আমি ষ্ট'ৰ হ'ব সেইটো এটা আমাৰ বেটাৰী লাগে গোটেই বেটাৰী ইউনিটটো আমাৰ ঘৰখনৰ সাপোৰ্ট সিস্টেমটো হ'ল উত্তৰ পশ্চিম দিশটো উত্তৰ পশ্চিম দিশৰ ৰুম বা উত্তৰ পশ্চিম দিশৰ চুকত আমি সেই বেটাৰীখিনি থ'ব লাগে বা পশ্চিম দিশত থ'ব লাগে কাৰণ বেটাৰীখিনিয়ে কি হয় আমাক যেতিয়া কাৰেণ্ট যায় কাৰেণ্টৰ কাৰণে আমাক কাৰেণ্ট দিয়ে আমাক সাপোৰ্ট সিস্টেম সো সাপোৰ্ট সিস্টেমৰ যিখিনি বস্তু যেনেকৈ আমাৰ ইনভাৰ্টাৰে হওক বেটাৰীয়ে হওক ৱাশ্বিং মেচিনটো আমাৰ এটা সাপোৰ্ট সিস্টেম আমাৰ কাপোৰ ধোৱাত সহায় কৰে সেইটো যদি পাওঁ আমি উত্তৰ পশ্চিমৰ ফালে ৰাখিব লাগে এতিয়া মই সোলাৰ প্যানেলৰ কথা ক'লো সোলাৰ প্যানেলখিনি আমি পশ্চিম বা উত্তৰ পশ্চিমৰ ফালে আমি হেং কৰিব লাগে বেটাৰী আৰু গোটেই সিস্টেমটো পশ্চিম বা উত্তৰ পশ্চিমৰ ফালে থ'ব লাগে যদি আপুনি আপোনালোকৰ কোনোবা ভুল দিশত আছে পাৰিলে সলাই পেলাব আৰু যদি সলাব নোৱাৰে উপায়টো হ'ল আমি তলত মেট পাৰিলে হৈ যাব যদি দক্ষিণৰ ফালে আছে তেতিয়া আমি হালধীয়া মেট পাওঁ যদি উত্তৰ ফালে আছে ব্লু মেট পাওঁ আৰু যদি পূবৰ ফালে আছে সেউজীয়া মেট পাইব বেটাৰীখিনি তলত আৰু সোলাৰ প্যানেলখিনি পাৰিলে অলপ আঁতৰাই দিয়াটো ভাল দক্ষিণৰ ফালে আৰু উত্তৰ ফালে নথকাটো ভাল এইটা যেহেতু অৰ্পণদা সোলাৰ প্যানেলৰ কথা ওলাইছে আমাৰ প্ৰত্যেকৰ ঘৰত টিভি উপলব্ধ আছে গতিকে আমি টিভিৰ কাৰণে এখন ডিছ টাটা স্কাই হওক এয়াৰটেল হওক যিকোনো আমি কোম্পানী ৰাখোঁ ডিছসমূহৰ ক্ষেত্ৰতো ইমান কথা নাই কাৰণ ডিছখন এটা হেৰি বস্তু আৰু সোলাৰ প্যানেলৰ কথাটো মই ক'লো কেলে সোলাৰ প্যানেলৰ কামটো হ'ল অগ্নি মানে ৰশ্মি পানী আমি গৰম হৈ হিট আৰু লগতে কালাৰটো
ব্লেক হয় সো আমি উত্তৰ দিশ আৰু দক্ষিণ দিশটোত আমি এভয়েড কৰিবলৈ কওঁ বাকি আমি দি সকল দিশত ৰাখিব পাৰোঁ সেইটো কোনো প্ৰব্লেম নাই বহুতো দৰ্শকৰ ঘৰত আমি দেখিবলৈ পাওঁ পেনেল সোলাৰ পেনেল তেওঁলোকে ব্যৱহাৰ কৰিছে বিদ্যুতৰ ৰাহি অপচয় এইটো দৰকাৰ এইটো খুব দৰকাৰী বস্তু আৰু যিসকলে ভাবিছে যে আমি তেনেধৰণৰ কিবা এডভাৰটাইজ কৰিছো তেনেকুৱা কথা নাই নাই আৰু হেৰি লগ ভাল মই কৈছো যে ডাইৰেক্ট গভৰ্ণমেণ্টৰ পৰা কিনক ASB বা কিনক AS মানে আমাৰ ইলেক্ট্ৰিচিটি বৰ্ডৰ পৰা তেওঁলোকে বৰ বঢ়িয়া চিষ্টেম এটা দি আছে আৰু লগতে আজি হ'ল আমাৰ 25 তাৰিখ হয় অহা কাইলৈ 26 তাৰিখ সোমবাৰ আপোনালোক সকলোৱে আজি পাৰিলে অলপ মৌৰা পাখি কিনি আনিব মৌৰা পাখি কিনি আনি এটা স্বাস্তিক বনাব এই ফটোখন মই আপোনাক দি লৈছো চাই ল'ব আপোনালোকে অহা কাইলৈ 26 তাৰিখে ৰাতিপুৱা 7:16 পৰা দুপৰীয়া 2:35 ভিতৰত এখন স্বাস্তিক বনাব মৌৰা পাখিৰ যিখন মই ফটো আপোনালোকক দিলোঁ আৰু সেইখন ঘৰটোৰ উত্তৰ পূব দিশত লগাব তেতিয়া ঘৰৰ স্বাস্থ্য কাৰণে খুব ভাল আৰু কাইলৈ দিনটোও ভাল আৰু মই যিটো টাইম দিলোঁ সেই টাইমত বনাই পেলাই যদি লগাই তেতিয়া এনাৰাইজ হয় কামবোৰ সুবিধা হয় 26 তাৰিখ সোমবাৰ ৰাতিপুৱা 7:16 পৰা দুপৰীয়া 2:35 ভিতৰত বনাই লগাব উত্তৰ পূব দিশত অৰ্পণদা আজি আমাৰ অনুষ্ঠানৰ প্ৰথমটো প্ৰশ্নলৈ আহিছোঁ যিহেতু দৰ্শকসকল ৰৈ আছে প্ৰথমটো প্ৰশ্ন কৰিছে মৌচুমী চুতীয়া বাইদেৱে নমস্কাৰ বাইদেউ আপোনালোকৰ মতামতবোৰ শুনি উপকৃত হৈছোঁ ধন্যবাদ বাইদেউ উপকৃত হৈছে বুলি শুনি ভাল লাগিলে আমাৰ ঘৰখন পশ্চিমমুখী ঘৰৰ উত্তৰ দিশত গোহালি আছে লগতে পানীৰ বৰিং দক্ষিণ পূবত পকাৰে পানীৰ টেংকি আৰু লেট্ৰিন থাকিলে কিবা অসুবিধা হ'ব নেকি আমি নতুনকৈ ঘৰটো বনালোঁ দক্ষিণ উত্তৰ ফালেতো গোহালি যি দিশতে থাকে খুব ভাল হয় গোহালি কোনো প্ৰব্লেম নাই আৰু আমি গৰু গোহালি মাটি বা গৰু গোবৰ ইউজ কৰিবলৈ কওঁৱে হয় কিন্তু দক্ষিণ ফালে আপোনালোকে যদি বৰিংটো কৰিলে সেই বৰিংটো অলপ অঁতৰাই দিয়াটো ভাল হ'ব কিন্তু এটা কথা মন কৰিব যদি আপোনালোকৰ বাৰীখন বোলে বহুত ডাঙৰ মাছ ভাগত কৰিছে আপোনালোকে ঘৰৰ পৰা দক্ষিণ পূবত আছে তেতিয়া প্ৰব্লেম দিয়া দেখা নাযায় তেতিয়া থাকিব পাৰিব যদি বাৰীখনৰ একদম লাষ্টত ৱালৰ ওচৰত আছে দক্ষিণ পূবত তেতিয়া অঁতৰাই দিবলৈ মই আপোনালোকক ৰিকুৱেষ্ট কৰোঁ পাৰিলে বৰিংটো উত্তৰ বা উত্তৰ পূবৰ ফালে লৈ যাব আৰু যদি টয়লেট আছে টয়লেটটো থাকক ইমান ভাঙিব নালাগে সেফটি টেংকটোৰ ওপৰত ৰঙা কালাৰ কৰিব ফ্লোৰ পেইণ্ট কৰিব আৰু টয়লেটৰ চাৰিওফালে ৰঙা টেপ লগাব আপোনাৰ প্ৰব্লেমখিনি সলভ হৈ যাব দক্ষিণ পূবত তেওঁলোকে পানী টেংকি আছে পানী টেংকিটো যদি অভাৰগ্ৰাউণ্ড হয় মাটিৰ ওপৰত থাকে তেতিয়া প্ৰব্লেম দিয়া দেখা নাযায় আজিকালি যেতিয়া বৰিং বুলি কৈছে মানে ফিল্টাৰটো যিটো বনায় পানী টেংকি সেইটো আজিকালি ওপৰত বনায় বালি ফিল্টাৰটো ওপৰত থাকে পানীটো ষ্ট'ৰ হয় তলৰ ফিল্টাৰ পানীখিনি চফা কৰিবলৈ ভাল হয় আণ্ডাৰগ্ৰাউণ্ড হ'লে সদায় মাটিৰ তলত সোমাই চফা কৰিবলৈ টান হয় যদি অভাৰগ্ৰাউণ্ড আছে তাতে থাকিব দিয়ক যদি আণ্ডাৰগ্ৰাউণ্ড আছে তেতিয়া অলপ প্ৰব্লেম দেখা যাব তেতিয়া সলাব লাগিব ধন্যবাদ অৰ্পণদা মৌচুমী চেতিয়া বাইদেউ যিসমূহ সমিধান দিলে কৰিবচোন নিশ্চয় সুফল পাব উপকৃত হওক আপোনালোক শুভকামনা থাকিল দ্বিতীয়টো প্ৰশ্নলৈ আহিছোঁ অৰ্পণদা ইয়াৰ মাজতে মই এটা কথা কওঁ মই এটা ঘৰ বনাই আছোঁ মোৰ মিস্ত্ৰীজন মানে মিস্ত্ৰীখিনি মোৰ ইয়াতে থাকে যিজন তেওঁলোকৰ ঠিকাদাৰ তেওঁ দেৰগাঁৱত থাকে আজি কেইদিনমান আগত মই ভয় খুৱাই দিয়া নাই কাকো মই থাকিলে যে প্ৰব্লেম হ'ব পাৰে সেইটো কথা কৈছোঁ মোৰ ঘৰত কাম চাই সি যেতিয়া দেৰগাঁৱলৈ ঘূৰি গৈ আছিল আগৰ গাড়ী এখনে এখন দৰ্জা খুলিলে দৰ্জাখন খুলি দিয়াৰ কাৰণে সি মটৰচাইকেলখন কাটিবলগীয়া হ'ল কাটে পিছফালৰ পৰা গাড়ী এখন তাক খুন্দা মাৰি দিলে আৰু সি পৰি পেলাই সি বেছি দুখ নাপালে বা হাত ভৰিত অলপ দুখ পাইছে হেলমেটটো পিন্ধাৰ কাৰণে বাচিলে সেই ৰাতি মই তালৈ ফোন কৰিছোঁ যে মহিবুল তোৰ দক্ষিণ পূবত কি আছে বোলে দাদা একো নাই মোৰ টয়লেট আছে নেকি সি নাই এক্সিডেণ্ট হোৱাৰ দিনা ফোন কৰিছোঁ আৰু বোলো ক'ৰবাত ব্লু কালাৰ ব্লেক কালাৰ আছে নেকি কিন্তু পিছত দুদিনৰ পিছত সি যেতিয়া মোৰ ঘৰলৈ আহিছে দাদা মই ক'ৰবাত ভুল হৈ গ'ল দক্ষিণ পূবত আমাৰ টয়লেট আছে আৰু টয়লেটৰ ৱালখনত আমাৰ ব্লেক পলিচ কৰি থোৱা আছে তেতিয়া মই তাক ক'লোঁ যে টেপ লগাবি আৰু হেৰি এনেকৈ থাকিলে অলপ প্ৰব্লেম দিয়া দেখা যায় সেইকাৰণে কৈছোঁ আপোনালোকে যদি আছে মই দিয়া উপায়কেইটা কৰক মই তাক উপায় কৰিবলৈ ক'লোঁ কিন্তু দক্ষিণ পূবৰ বৰিংটো বদলাই দিব আমাৰ দ্বিতীয়টো প্ৰশ্নলৈ আহিছোঁ লিখিছে দুৰ্লভ দাসে আমাৰ দক্ষিণমুখী ঘৰ হয় 3খন দুৱাৰ আছে দক্ষিণমুখীকৈ আৰু ৰান্ধনী ঘৰটো পশ্চিম দিশত আছে পূবমুখী দুৱাৰ কেনেকুৱা হয় জনাবচোন নেক্সট ভিডিঅ'ত
আমি জনাবলৈ চেষ্টা কৰিছো পূবমুখী দরজা খুব ভালেই হয় হয় দক্ষিণমুখীও যদি আছে দক্ষিণমুখী দরজার একো প্রবলেম নাই আপনি যদি কলে যে আমার দক্ষিণ ফালে ঘর দক্ষিণমুখী ঘর তিনিখন দরজা এনেকে আছে দক্ষিণ ফালে যদি তিনিখন দরজা থাকে দক্ষিণ আৰু দক্ষিণ পূব ফালে থাকিলে ইমান বেছি প্ৰবলেম কৰা দেখা নাই কিন্তু দক্ষিণত তিনিখন দরজা যদি এনেকে আছে বোলে দক্ষিণ পশ্চিম ফালে এখন পৰি গৈছে সেইখন বন্ধ কৰিব আৰু যদি ভাবিছে একেটা শাৰীতে আছে তিনিখন দরজা ঘৰৰ ভিতৰি ভিতৰি তেতিয়া ইমান প্ৰবলেম নিদিয়ে মানুহে ভাবিব পাৰে যে তিনিখন দরজা আছে চাৰিখন দরজা আছে কিবা প্ৰবলেম দিব পাৰে তেতিয়া প্ৰবলেম নিদিয়ে যদিহে দরজাখন সঠিক দিশত আছে মুখ্য দরজাখন তেতিয়া প্ৰবলেম নিদিয়ে হয় আশা কৰিছো আপোনাৰ সমিধান পাইছে অমিয় কুমাৰ মহন্তই লিখিছে নমস্কাৰ মোৰ মাটিৰ দক্ষিণ পশ্চিম দিশত থকা বৰৱেলৰ পৰা পানী উত্তৰ পূবত থকা ৰিজাৰ্ভাৰটোত ষ্ট'ৰ কৰোঁ আৰু তাৰ পৰা পানী টেংকত ভৰাওঁ আপোনাৰ মতামত বিচাৰিছো ঠিকে আছে দক্ষিণ পশ্চিমৰ বৰিংটো ইমান ভাল নহয় হয় দক্ষিণ পশ্চিমৰ বৰিংটো নাথাকিলে ভাল মই কওঁ যে সদায় পানীটো যেটো বৰিং উত্তৰ আৰু উত্তৰ পূব ফালে থাকিলে ভাল আৰু যদি আপুনি ষ্ট'ৰ কৰিছে ওপৰত ষ্ট'ৰ কৰিছে বা পানী ষ্ট'ৰ কৰিছে সেই ষ্ট'ৰেজটো আমি উত্তৰ পূবত থাকিলে ভাল নহয় ষ্ট'ৰেজটো উত্তৰ পশ্চিমৰ ফালে থাকিলে ভাল সেইটোৱে হয় আজি আমাৰ শেষৰটো প্ৰশ্নলৈ আহিছোঁ অপ্ৰতিম বৰুৱাই লিখিছে মই চাকৰি সূত্ৰে কোম্পানীৰ ঘৰ হলাব লগা হ'ল কোম্পানীৰ ঘৰটোত উত্তৰ আৰু দক্ষিণত দুটা লেটিনৰ টেংকি আছে অৰ্থাৎ এটা উত্তৰত এটা দক্ষিণত লেটিনৰ টেংকি দুটা থাকিব নেকি দুটা ঠিক আছে উত্তৰ ফালে ঘৰটোতে থাকিব লাগিব গতিকে কি কৰিম বাস্তু দুখ হ'ব নেকি হলেও কিবা উপায় দিবচোন বৰ চিন্তাত পৰিছে একো চিন্তা কৰিব নালাগে হয় যেহেতুকে কোৱাৰ্টাৰত আছে হয় কোৱাৰ্টাৰলি ইমান প্ৰবলেম দিয়া দেখা নাযায় আপোনালোকে যদি পাৰে উত্তৰ ফালৰ টেংকিটোত ফ্লোৰ কালাৰ ফ্লোৰত মই কালাৰ কিনিবলৈ পায় উত্তৰ ফালে ব্লু কালাৰ মাৰি দিব আৰু দক্ষিণৰ ফালে এটা আছে বুলি ক'ল না দক্ষিণৰ ফালে ৰঙা কালাৰ মাৰি দিব এবাৰ ৰংটো মাৰি দিয়া লগে 3-4 বছৰলৈ মাৰিব নালাগে আপোনাৰ প্ৰবলেম সলভ হৈ যাব এইটো কাৰণে ইমান আপোনাৰ প্ৰবলেম নিদিয়ে হয় বহুতে এই কথা খিনি আনে যে আমি ভাড়া ঘৰত আছো বা আমি ফ্ল্যাটত আছো আমি কিদৰে খলা মই হেকানে কৈছো খলাব নালাগে জাস্ট কালাৰটো খলালে আৰু টেপ লগাব লাগিব আৰু যদি মালিকে পাৰমিশন দিয়ে তেতিয়া পাৰ্মানেন্ট কিছুমান সলিউশন কৰিব পাৰে হেতু কাৰণে মোক ফোন কৰিব যদি মালিকে কয় যে হয় কৰিব পাৰে তেতিয়া মই বস্তু দিম লগাই দিলে হৈ যাব আমি অহা খণ্ডৰ পৰা অৰ্থাৎ আমি এপ্ৰিলৰ পৰা যেহেতু অৰ্পণদা ইতিমধ্যে কৈ থৈছে যে বাস্তুৰ কিছুমান তেওঁ নিয়ম শিকাব যিসমূহ আমি ঘৰতে থাকি শিকিব পাৰিম বুজিব পাৰিম আপোনালোকৰ সুবিধাৰ্থে তেওঁ লৈ আহিছে চাবলৈ চেষ্টা কৰিব আমি প্ৰতিটো খণ্ডত কি দি যাম অহা খণ্ডটোত আমি তাৰ এটা সৰুকৈ সমীক্ষা দি যাম যে আপোনালোকে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভত তেতিয়ালৈকে আমি আপোনালোকৰ সমিধানসমূহ দি থাকিবলৈ চেষ্টা কৰিম আপোনালোকে শিকিব আপোনালোকৰ প্ৰিয় বাস্তুবিদ সদায় আপোনালোকৰ মাজত আছে চাবলৈ নাপাহৰিব পোহৰ লাইভত ধন্যবাদ